নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ মূল লক্ষ্য হৈছে যে আগন্তুক দিনত অসমৰ 26,000 গৃহৰক্ষী জোৱানসকলৰ চাকৰি কেনেকৈ নিয়মীকৰণ কৰিব পৰা যায় তাৰ উদ্দেশ্যেৰে আমি নেশ্যনেল কমিটি জন্ম লৈছোঁ। আৰু মূল উদ্দেশ্য হৈছে কেনেকৈ গৃহৰক্ষী জোৱানসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ। বিগত দিনত কিছু আমাৰ অসমত দুটা সংগঠন আছিল। এই সংগঠনৰ বিভিন্ন সময়ত তেওঁলোকে মাত মতা দেখা নাই। যিখিনি সময়ত তেওঁলোকে গৃহৰক্ষী জোৱানসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে সেইখিনি ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি অহা নাই। যেতিয়ালৈকে নেশ্যনেল কমিটি জন্ম হৈছে তাৰ পৰৱৰ্তী তেওঁলোকে আমি যেতিয়া যি কাৰ্যসূচী ল'ম তাৰ পৰৱৰ্তী তেওঁলোকে আমাৰ দেখা দেখি তেওঁলোকে এই কাৰ্যসূচী লয়। ইতিমধ্যে প্ৰদৰ্শন পৰীক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যি নলবাৰী জিলা সমিতি আছে এই সমিতি ইতিমধ্যে অব্যাহতি দিছে। বৰ্তমান নলবাৰী জিলাত কোনো ধৰণৰ তেওঁলোকৰ আগৰ যি সন্থা আছিল প্ৰদৰ্শন পৰীক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা এই সন্থা বৰ্তমান নলবাৰী জিলাত নাই। কেৱল নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নলবাৰী জিলা সমিতিয়ে কাম কৰিব। আশা ৰাখিছোঁ নলবাৰী জিলা সমিতিৰ অধীনত গৃহৰক্ষী জোৱানসকলৰ বিভিন্ন সমস্যাৰ সমাধান হ'ব।